সাতজন নহয়, ৰাতি একদম মানে 3টা বজাত আৰক্ষী কমচে কম 20-30জনমান আহিছে। 20-30জনমান আহি তাতে চবে এতিয়া তাতে শুই আছিলে। সেই সময়তে আহি আমাক টেৰৰিষ্ট দৰে আমাক ট্ৰিটমেণ্ট দিছে। টানি একদম চুচৰাই আমাক লৈ গ'ল, গাড়ীত ভৰাই ইয়াত নিছে খেৰনি পুলিচ ষ্টেচনত। তো এতিয়া আচৰিত কথাটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমাক ইয়াত কাগজ দিয়া হৈছে। কাগজত এইটোৱে লিখিছে যে নেগ'চিয়েশ্যনৰ কাৰণে ৰেডি আছে কাউন্সিলে। আমি ক'লোঁ কালি মানে সেইদিনাখন যিদিনাখন কাগজ দিছে সেইদিনাখন আমি ক'লোঁ যে মানে নেক্সট দিনাখন আমি আলোচনাৰ কাৰণে আমি ৰেডি, কিন্তু কাউন্সিল ক'লে যে সময় নাই। সেই সময় নথকাৰ কাৰণে 22 তাৰিখে আকৌ ডেটটো দিছে। 22 তাৰিখ মানে আজি। তো আচৰিত কথাটো হৈছে আজিহে নেগ'চিয়েশ্যন বা টক্সৰ কাৰণে আজিহে তাৰিখ দিছে, কিন্তু ৰাতি পুলিচ পঠিয়াই আমাক চুচৰাই নিছে থানাত। তাৰমানে কথাটো কি হ'ল, মানে কাউন্সিল ইজ নট ৰেডি ফৰ নেগ'চিয়েশ্যন, কাউন্সিল ইজ নট ৰেডি ফৰ টক্স। তাৰমানে মূল কথাটো হৈছে ইভিকশ্যন কৰিব নিবিচাৰে, ইচ্ছা নাই, পলিটিকেল উইল নাই। সেই গতিকে এতিয়া ৰাইজে বুজিব লাগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰহাং নেতৃত্বত একদম মানে PGR VGR পাৰ্টিৰ পৰা যিবিলাকে ইলিগেল এনক্ৰচাৰ্ছ এখেতক মানে ইভিকশ্যন কৰা এতিয়া মানে পলিটিকেল উইলে নাই। তাৰমানে ইয়াত ইণ্ডিজিনাছ ট্ৰাইব যিবিলাকে ইয়াত আছে, আজিৰ দিনত আমি মাৰ্জিনেলাইজ হৈছোঁ, পলিটিকেলি বা হওক, ইকনমিকেলিয়ে হওক বা যিখিনিয়ে হওক, আমি মাৰ্জিনেলাইজ হৈছোঁ। কিন্তু কাউন্সিলে আমাক ইয়াত ৰক্ষণা দিবলৈ মানে ইচ্ছা নকৰে। সেইটোৱে মূল কথা হৈছে। এতিয়া ৰাইজ ক্ষোভিত হৈ আছে, দেখিছোঁ পথ অৱৰোধ নিচিনা কৰিবলৈ আৰম্ভ কৰিছে। কি ক'ব আচলতে, সঁচাকৈ পথ অৱৰোধ কৰি আছে? হয়, কথাটো হৈছে ইয়াত কমচে কম 20-30জনক ৰাতি চুচৰাই নিছে, কিন্তু এই যিবিলাক নজন আছে, যিবিলাকে হাংগাৰ ষ্ট্ৰাইক লিড কৰি আছে, এখেতক মানে গুৱাহাটী মেডিকেল কলেজত লৈ গ'ল। সেই গতিকে ইয়াত পুলিচে আৰক্ষী এতিয়া বৰ্তমান এতিয়া মানে ক্লিয়াৰ কৰিব লাগে, এৰেষ্ট কৰিছে নে ট্ৰিটমেণ্ট দি আছে নে কি কৰি আছে, সেইটো বস্তু ক্লিয়াৰ কৰিব লাগে। পথ অৱৰোধ কৰিছে? হয় হয় হয়, সেইটোকে। 7জন নহয়, ৰাতি একদম মানে 3টা বজাত আৰক্ষী কমচে কম 20-30জনমান আহিছে। 20-30জনমান আহি তাতে চবে এতিয়া তাতে শুই আছিলে। সেই সময়তে আহি আমাক টেৰৰিষ্ট দৰে আমাক ট্ৰিটমেণ্ট দিছে। টানি একদম চুচৰাই আমাক লৈ গ'ল, গাড়ীত ভৰাই ইয়াত নিছে খেৰনি পুলিচ ষ্টেচনত। তো এতিয়া আচৰিত কথাটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমাক ইয়াত কাগজ দিয়া হৈছে। কাগজত এইটোৱে লিখিছে যে নেগ'চিয়েশ্যনৰ কাৰণে ৰেডি আছে কাউন্সিলে। আমি ক'লোঁ কালি মানে সেইদিনাখন যিদিনাখন কাগজ দিছে সেইদিনাখন আমি ক'লোঁ যে মানে নেক্সট দিনাখন আমি আলোচনাৰ কাৰণে আমি ৰেডি, কিন্তু কাউন্সিল ক'লে যে সময় নাই। সেই সময় নথকাৰ কাৰণে 22 তাৰিখে আকৌ ডেটটো দিছে। 22 তাৰিখ মানে আজি। তো আচৰিত কথাটো হৈছে আজিহে নেগ'চিয়েশ্যন বা টক্সৰ কাৰণে আজিহে তাৰিখ দিছে, কিন্তু ৰাতি পুলিচ পঠিয়াই আমাক চুচৰাই নিছে থানাত। তাৰমানে কথাটো কি হ'ল, মানে কাউন্সিল ইজ নট ৰেডি ফৰ নেগ'চিয়েশ্যন, কাউন্সিল ইজ নট ৰেডি ফৰ টক্স। তাৰমানে মূল কথাটো হৈছে ইভিকশ্যন কৰিব নিবিচাৰে, ইচ্ছা নাই, পলিটিকেল উইল নাই। সেই গতিকে এতিয়া ৰাইজে বুজিব লাগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰহাং নেতৃত্বত একদম মানে PGR VGR পাৰ্টিৰ পৰা যিবিলাকে ইলিগেল এনক্ৰচাৰ্ছ এখেতক মানে ইভিকশ্যন কৰা এতিয়া মানে পলিটিকেল উইলে নাই। তাৰমানে ইয়াত ইণ্ডিজিনাছ ট্ৰাইব যিবিলাকে ইয়াত আছে, আজিৰ দিনত আমি মাৰ্জিনেলাইজ হৈছোঁ, পলিটিকেলি বা হওক, ইকনমিকেলিয়ে হওক বা যিখিনিয়ে হওক, আমি মাৰ্জিনেলাইজ হৈছোঁ। কিন্তু কাউন্সিলে আমাক ইয়াত ৰক্ষণা দিবলৈ মানে ইচ্ছা নকৰে। সেইটোৱে মূল কথা হৈছে। এতিয়া ৰাইজ ক্ষোভিত হৈ আছে, দেখিছোঁ পথ অৱৰোধ নিচিনা কৰিবলৈ আৰম্ভ কৰিছে। কি ক'ব আচলতে, সঁচাকৈ পথ অৱৰোধ কৰি আছে? হয়, কথাটো হৈছে ইয়াত কমচে কম 20-30জনক ৰাতি চুচৰাই নিছে, কিন্তু
এই যিবিলাক নজন আছে যিবিলাকে হাংগাৰ ষ্ট্ৰাইক লিড কৰি আছে এখেতক মানে গুৱাহাটী মেডিকেল কলেজত লৈ গ'ল সেই গতিকে ইয়াত পুলিচে আৰক্ষী এতিয়া বৰ্তমান এতিয়া মানে ক্লিয়াৰ কৰিব লাগে এৰেষ্ট কৰিছে নে ট্ৰিটমেণ্ট দি আছে নে কি কৰি আছে সেইটো বস্তু ক্লিয়াৰ কৰিব লাগে পথ অৱৰোধ কৰিছে নেকি? হয় সেইটোকে